Hello future officers, welcome to Competition Care. আজি মই বঞ্জিত হুজুৰি আপোনাক ওয়েলকাম কৰিছো NMS of 22nd মেলৈকে। আজি আমি আমাৰ ইম্পৰ্টেণ্ট টপিকসমূহ চাওঁ আহক। আজি আমাৰ টপিকসমূহ হৈছে ক্লাইমেট চেঞ্জ হিটছ প্ৰডাকশ্যন অফ টি গাৰ্ডেনছ, গ্লোবেল ট্ৰেভেল এণ্ড টুৰিজম ইণ্ডেক্স, AI ইন এগ্ৰিকালচাৰ ছেক্টৰ, এম্বিলকা চক্ৰৱৰ্তী আৰু জায়েণ্ট ভাইৰাছেছ। আমাৰ মেইনছৰ ক্ৰেছ কোৰ্স অনলাইন মোডত চলি আছে। আমাক আমাৰ গিভেন কন্টেক্ট নম্বৰত যোগাযোগ কৰক। ঠিক সেইদৰে আমাৰ APSC টেষ্ট সিৰিজ চলি আছে মেইনছৰ কাৰণে, সম্পূৰ্ণ অনলাইন আৰু অফলাইন দুটা মাধ্যমতে। আমাক আমাৰ হাতগাঁও আৰু জালুকবাৰী চেণ্টাৰত যোগাযোগ কৰক। আজি ইম্পৰ্টেণ্ট টপিক চাওঁ আহক। আজি 22 মেৰ এটা অন্যতম ইম্পৰ্টেণ্ট টপিক হৈছে ক্লাইমেট চেঞ্জ হিটছ প্ৰডাকশ্যন অফ টি গাৰ্ডেন। ঠিক আছে, এতিয়া কি হৈছে, ক্লাইমেট চেঞ্জে আমাৰ যিটো জলবায়ু পৰিৱৰ্তন হৈছে, সি আমাৰ টি গাৰ্ডেন, অসমৰ টি গাৰ্ডেন কি হয়, চাহ অসমৰ অন্যতম এটা সম্পদ হয়, অসমৰ অন্য এটা ইনকামৰ ৰাস্তা হয়। তো টিৰ ওপৰত কেনেকৈ প্ৰভাৱ পেলাইছে চাহ। Climate change is seriously impacting the tea gardens of Assam. On the International Tea Day, Dipanjal Deka, Secretary of Tea Association of India, TAI, Assam, highlighted increased pest attacks due to hot weather adding to the gardens issue. তো কি হৈছে, এতিয়া চাব গৰম ইমানে বৃদ্ধি হৈছে যে ইয়াত কি হৈছে, আপোনাৰ এতিয়া আমাৰ যিবিলাক কীট পতংগৰ আক্ৰমণ বহুত বাঢ়ি গৈছে। আৰু কীট পতংগৰ আক্ৰমণ কি হৈছে, আমাৰ যিটো মানে চাহ গছ আছে, চাহ গছৰ কোৱালিটি বা চাহপাতৰ কোৱালিটি বহুত নষ্ট হৈ গৈছে, বহুত চাহপাত নষ্ট হৈ গৈছে। এতিয়া চাব, according to a study, ideal highest temperature for tea bushes is around 27 degrees Celsius and may increase 28 degrees Celsius, resulted in a 4% decrease in yield per year. যদি চাব এনে আইডিয়েল টেম্পাৰেচাৰ কিমান চাব, আমাৰ কেতিয়া মানে যিটো মানে চাহ গছ ৰোৱা যায়, চাহ গছ ৰোৱা থাকে, এটা ছেপ্টেম্বৰ মাহত ৰোৱা যায়, এটা এপ্ৰিলৰ পৰা জুন মাহত চাহ গছবিলাক ৰোৱা যায়, হয় নে নহয়? তো এই সময়ত টেম্পাৰেচাৰ কেনেকুৱা থাকিব লাগে, আপোনাৰ 28 ডিগ্ৰী বা 27 ডিগ্ৰীৰ ভিতৰত থাকিব লাগে, 27 ডিগ্ৰীৰ ভিতৰত থাকিব লাগে। কিন্তু যদি 28 ডিগ্ৰীতকৈ বাঢ়ি যায়, তেতিয়া কি হয়, যিটো প্ৰডাকশ্যন হয় ন, বা ইয়েল মানে কি প্ৰডাকশ্যন যিটো হয় ন, প্ৰডাকশ্যন তাৰ 4% কমি যায়। কিন্তু এইবাৰ চাব প্ৰডাকশ্যন, এইবাৰ হিট কিমান বাঢ়ি গৈছে, আপোনাৰ এইবাৰ এপ্ৰিল মে মাহৰ পৰা হিটটো কিমান বাঢ়ি গৈছে, জুন মাহততো এইবাৰ 39 ডিগ্ৰীলৈকে টেম্পাৰেচাৰ আমাৰ গুচি গৈছে। গতিকে দেখা যায় কি চাহৰ ওপৰত কিবা প্ৰডাকশ্যন কিমান কমি যাব, কাৰণ গৰমৰ লগে লগে চাহপাতৰ এয়া প্ৰডাকশ্যন কমি গৈছে, পোকে বেছিকৈ ধৰিছে, হয় নে নহয়? প্ৰলং সানি ৱেডাৰ উইদাউট ৰেইনফল, হয় এইবাৰ কি হৈছে, বৰষুণৰ পৰিমাণ বহুত কমি গৈছে। ডেমেজেছ টি লিভ সেভিয়াৰলি এফেক্টিং প্ৰডাকশ্যন, পাৰ্টিকুলাৰলি ফৰ এ কেছ ক্ৰপ লাইক ট্ৰী। এতিয়া কেছ ক্ৰপ মানে কি হয়, কেছ ক্ৰপ মানে হৈছে যিবিলাকৰ কমাৰ্চিয়েল ভেলু থাকে। এতিয়া অসমৰ কেইটামান ইম্পৰ্টেণ্ট কেছ ক্ৰপ কি হয়, এটা হৈছে টি, এটা হৈছে কি জুট মানে মৰাপাট, এটা হৈছে কি অইল চিডছ, হয় নহয়, সৰিয়হৰ খেতিবিলাক যিবিলাক হয়, তাৰপিছত কফিটো অসমত নহয়। তো এইবিলাক কিছু কেছ ক্ৰপ, কেছ ক্ৰপবিলাক ডাইৰেক্ট কি কৰা হয়, এইবিলাক ডাইৰেক্ট ব্যৱসায়ৰ কাৰণে কৰা হয়। এতিয়া বৰষুণৰ অভাৱৰ কাৰণে অসমৰ অন্যতম কেছ ক্ৰপ টিৰ ওপৰত এটা যথেষ্ট বেয়া প্ৰভাৱ পৰিছে। The average yield of production in Assam currently down by more than 50% and over 15% in North Bank Garden. তো আগতকে 10ৰ পৰা 15% কমি গৈছে তাৰ প্ৰডাকশ্যন, ঠিক আছে। If the current situation continues, the yield could be around 50% less by the end of year. আৰু যদি গৰম অৱস্থাটো চলি থাকে বা এনেকুৱা বতৰ হৈ থাকে, বৰষুণ নাই, হেই নাই, তেতিয়া কি হ'ব, প্ৰডাকশ্যন 50% কমি যাব, যিটো ভয়ানক বতৰ, যিটো অসমৰ চাহ ইণ্ডাষ্ট্ৰীৰ কাৰণে অত্যন্ত বেয়া খবৰ হয়। এতিয়া চাওক কি আমি এডাপ্ট কৰিব লাগিব, কি দিব লাগিব, আৰ্জেণ্টলি টু এড্ৰেছ ক্লাইমেট চেঞ্জ চেলেঞ্জেছ অফ য়েছ, এইটো কৰিব লাগিব। ক্লাইমেটৰ কেনেকুৱা চেঞ্জ হৈছে, গতিকে ইণ্ডাষ্ট্ৰীবিলাক কেনেকুৱা ছাৰ্ভাইভ কৰিব, সেই বিষয়ে আমি ভাবিব চিন্তা কৰিবলগীয়া হৈ গৈছে। কি দিছে, এডপ্ট মাল্টিপল মেথড অফ ইৰিগেশ্যন এজ স্প্ৰিংকলাৰ ইৰিগেশ্যন ইজ ইনচাফিচিয়েণ্ট। মানে কি চাওক, এতিয়া কি আছিলে, স্প্ৰিংকলাৰ ইৰিগেশ্যনটো আছিলে, তাত কি কৰে, আপোনালোকে দেখিছে চাহ গছত কেনেকৈ কৰে, তাৰ পৰা মাজে মাজে টেপবিলাক থাকে, হয় নহয়, তাত আপোনাৰ সুতি বোৱাই কেনে পাইপৰ পৰা স্প্ৰিংকলাৰ ইৰিগেশ্যন কৰে। কিন্তু দেখা গৈছে কি স্প্ৰিংকলাৰ ইৰিগেশ্যন এতিয়া মানে চাহ গছৰ মানে চাহত যিটো পানীৰ পৰিমাণটো কমাব পৰা নাই, সেইকাৰণে কি লাগিব আমি কৰিব লাগে, ড্ৰিপ ইৰিগেশ্যন কৰিব লাগিব। কি ড্ৰিপ ইৰিগেশ্যন নামৰ এটা নতুন মেথড আছে, এইটো বহুত হেৰি হয়, এফিচিয়েণ্ট হয়, ড্ৰিপ ইৰিগেশ্যন। ড্ৰিপ ইৰিগেশ্যন, এই ড্ৰিপ ইৰিগেশ্যনত কি হয় জানেনে, ডাইৰেক্ট যিটো পানী আৰু নিউট্ৰিয়েণ্ট যিটো থাকে, ধৰক চাহ গছত যিটো নিউট্ৰিয়েণ্ট থাকে ন, সেইটো ডাইৰেক্ট ক'ত দি দিব, ৰুটত পেলাই দিব।
ৰুটত মানে এইটো পুৰা এফেক্টিভ হয় এইটোত কি হ'ব পুৰা প্ৰতিডাল চাহৰ গুৰে গুৰে ড্ৰিপ ইৰিগেশ্যন কৰি কেনে তাক যিমান নিউট্ৰিয়েণ্ট লাগে যিমান পানী থাকে দি দিব ন' ডাউট এইটো অকণমান খৰচী হয় বাট এইটো কি বহুত এফিচিয়েণ্ট হয় আৰু ই কি কৰিব চাহৰ প্ৰডাকশ্যনটো বহুত বঢ়াই দিব এটা কি আছে আপোনাৰ চাৰফেচ ইৰিগেশ্যন ঠিক আছে চাৰফেচ ইৰিগেশ্যন এইটো কি চবতকে পুৰণি চিষ্টেম হয় চাৰফেচ ইৰিগেশ্যনটো এইটো একচুৱেলি ধান খেতি বা অন্য খেতিত বেছিকে ইউজ কৰে ইয়াত কি কৰে একেলগে পানী বোৱাই দি দিয়ে দেখিছে নহয় এনেকুৱা দীঘল পাইপ থাকে পাইপৰ পৰা সৌ খাই পানী বৈ গৈ থাকে সেইটো চাৰফেচ ইৰিগেশ্যন বা চমুকে ফ্লাড ইৰিগেশ্যন বুলি কওঁ হা আমি কেতিয়াবা এইটোৰ চেষ্টা কৰিব লাগিব পানী বেছি খৰচ হয় এটা কি থাকে চেণ্টাৰ পিভট ইৰিগেশ্যন চেণ্টাৰ পিভট ইৰিগেশ্যন এই চেণ্টাৰ পিভটত কি কৰে জানানে তেওঁলোকে চাৰ্কেল এনেকুৱাকে চেণ্টাৰ বনাই ল'ব ঠিক আছে এই চেণ্টাৰবিলাক ইণ্টাৰকানেক্ট থাকে ইয়াত টেপছ কিছুমান থাকে বা স্প্ৰিংকলাৰ কিছুমান থাকে ইয়াত ৰেইল থাকে ইয়াত ঘূৰি ঘূৰি পানী দি থাকিব ইয়াত যিটো মানে হেৰি থাকিব টেপ থাকিব বা যিটো স্প্ৰিংকলাৰ থাকিব সি ঘূৰি 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 এই জেগাটোত পানী দি থাকিব ইয়াতো ঠিক সেইটো এনেকুৱা আমাৰ যে পাৰ্ক কিছুমানত থাকে যে এই গোটেই ইয়াতো ভিজাই দিব তেতিয়া এই এটা মেথড আছে এইবিলাক মেথড আমাৰ ফৰেনত খুব ইউজ কৰা গৈছে এইবিলাক মেথড দি কি কৰিব পাৰি যিটো মানে এই স্প্ৰিংকলাৰ ইৰিগেশ্যনৰ পৰা যিটো ইনচাফিচিয়েঞ্চি ওলাই আছে ন সেইটো কিছু পৰিমাণে হ'লেও মানে সকাহ পাব পাৰি গ্ৰেজুৱেল ৰিপ্লেচমেণ্ট অফ চিনথেটিক ফাৰ্টিলাইজাৰ উইথ অৰ্গেনিক মেনিউৰ্ছ এণ্ড পেষ্টিচাইড সেইটো সঁচা কথাই ৰাসায়নিক সাৰ দি কি হৈছে মাটিৰ কোৱালিটি নষ্ট হৈ গৈছে তো ৰাসায়নিক সাৰৰ সলনি জৈৱিক সাৰ আমি প্ৰৱৰ্তন কৰিব লাগিব তাতে কি হৈছে ইনক্ৰিজ নাম্বাৰ অফ ছেড ট্ৰিজ হয় ছায়া দিয়া গছ এতিয়া কি আমাৰ এই সিজু গছ বা সাঁচি গছ যে আমি ৰুওঁ যে যিমান ছায়া দিয়া গছবিলাক আছে সেই ছায়া দিয়া গছবিলাক কি বঢ়াব লাগিব হয় নে নহয় এডপ্ট লাৰ্জ স্কেচ ৰেইন ৱাটাৰ হাৰ্ভেষ্টিং আৰু বৰষুণৰ পানী সংৰক্ষণৰ ব্যৱস্থা কৰিব লাগিব যিমান পাৰি সেনেকুৱা ব্যৱস্থা কৰি ৰেইন ৱাটাৰৰ পানী সংৰক্ষণ ব্যৱস্থা কৰিব লাগিব কাৰণ বৰষুণ নহ'লে কি ৰেইন ৱাটাৰৰ পানী যদি থাকে সেই পানীৰে আমি কিছু সময়লৈকে পানী যোগান ধৰিব পাৰিম আৰু কি কৰিব এৱাৰনেছ জেনেৰেশ্যন এমং ৱৰ্কাৰ্ছ অন বায়'ডাইভাৰ্চিটি কনজাৰ্ভেশ্যন আৰু বায়'ডাইভাৰ্চিটি কনজাৰ্ভ কৰিলে মানুহক সজাগ কৰিব লাগিব এতিয়া কি হৈছে মানুহে গছ কাটি দিয়ে পাহাৰ ধ্বংস কৰি আছে এইবিলাকতো আজিৰ পৰা প্ৰায় কিমান বছৰ ধৰি ৩০-৪০ বছৰ ধৰি একে কথাই চলি আছে ষ্টিলটো মানুহে শুনা নাই কিন্তু এতিয়া ডাইৰেক্টলি এফেক্টবিলাক দেখা গৈছে চাহৰ প্ৰডাকশ্যন কমি গৈছে ২০০৫-৬ চনত কি আছিলে বিশ্ব পৰিৱেশ দিৱসত কথা পতা গৈছিলে যে এনেকা হৈ থাকিলে জলবায়ু পৰিৱৰ্তন হ'ব তেতিয়া ৱেডাৰ কেনেকা আছিলে মেক্সিমাম ৱেডাৰ গৈছিলে 34 ডিগ্ৰী আজিকালি ৱেডাৰ কিমান হৈছে 40 ডিগ্ৰী তো ২০০৫ চনৰ পৰা আজিলৈকে মানুহে একো কথাই নুশুনিলে গতিকে টেম্পাৰেচাৰ আকৌ ৬-৭ ডিগ্ৰী বাঢ়িহে গ'ল তো এইবিলাক কথা চলি আছে কিন্তু এতিয়া সজাগ হ'বৰ সময় হৈ গৈছে কাৰণ কয় ন জোৰ পুলি হাত পালেহি বুলি জোৰ পুৰি হাত পালেহি এতিয়া উপায় নাই এতিয়া কি হ'ব চব মানুহে এচি গাড়ী লৈ ঘূৰি আছে নে নহয় এচি গাড়ীখনৰ পৰা কি ক্ল'ৰ'ফ্ল'ৰ কাৰ্বন ওলাই গৈ আছে অজন স্তৰৰ ক্ষতি কৰি আছে তো কেনেকা হৈছে মানুহে ঘৰে ঘৰে এচি লগাব বাধ্য হৈ গৈছে এই এচি যে লগাবলগীয়া হৈছে কাৰ কাৰণে আমাৰ কাৰণে লগাবলগীয়া হৈছে বিকজ এচিয়ে কি কৰিছে অজন যিটো গ্ৰীণ হাউচ গেছত অৰিহণা যোগাই আছে গাড়ী এটা আপুনি যদি গাড়ী এখন লৈ ওলাই যায় বাইক এখন লৈ ওলাই যায় আপুনি যদি এতিয়া গৰমত গুৱাহাটীত চাব গুৱাহাটীত আপুনি গাড়ী এখন থৈ দিব নোৱাৰে কাৰণ গাড়ীখনৰ পৰা যিটো এচি এটাৰ যিটো বাহিৰত কাৰ্বন এই গেছটো এৰি দি থাকে আপোনাৰ গাটো পুৰি যোৱা যেন লাগে তো কেনেকা হৈছে আমাৰ মানুহে এইটো বস্তু পাহৰি গৈছে যে নিজৰ ব্যক্তিগত সা সুবিধাৰ কাৰণে আমি কি কৰিছো এতিয়া আমি চাৰাউণ্ডিংটো পাহৰি গৈছো আমি পাহৰি গৈছো যে এইটো বস্তু আমাৰ এটা সৰু আমি যেতিয়া ধৰক চাপোজ এখন ঘৰত কেতিয়াবা ৩টা-৪টা এচি একেলগে চলি থাকে কিছুমান ঘৰত তো তাৰ পৰা কিমানখিনি ক্ল'ৰ'ফ্ল'ৰ কাৰ্বন ওলাই গৈ আছে তো সকলোবিলাকে আল্টিমেটলি কি কৰিছে পৰিৱেশ ধ্বংস কৰিছে আৰু আজি ৩টা নহয় এটা সময়ত গৈ ৫টা-৬টা এচি লগাই আমি পাত্তা নোপোৱা হ'ম তো এতিয়া যিটো গ্ৰীষ্ম প্ৰবাহ হৈছে ন' ডাউট ইয়াত কিছুমান আমাৰ ক্লাইমেট ৰিজনো আছে বা বিভিন্ন কাৰণ আছে কিন্তু এই যিটো উষ্ণতা বাঢ়িছে ইয়াৰ বহুতখিনি উষ্ণতা কি হৈছে মানুহৰ নিজৰ কাৰণে বাঢ়া আমাৰ নিজৰ কামৰ কাৰণে বাঢ়িছে এতিয়া আপুনি চাব যদি যায় বহুত জেগাত কেনেকুৱা হৈছে মানে অৰণ্য ধ্বংস হৈ গুচি গৈছে তো এই অৰণ্য ধ্বংসটো বহুত ডাঙৰ মেটাৰ কৰিছে ন এটা আপুনি যদি কেতিয়াবা শোণিতপুৰৰ নামেৰি অভয়াৰণ্যলৈকে যায় নামেৰি অভয়াৰণ্যত দেখিব তাত গছ নাই গোটেই গছবিলাক কাটি লঠঙা কৰি থৈ দিছে তো এটা সময়ত যেতিয়া আমি সৰু আছিলো তেতিয়া দেখিছিলো যে নামেৰি অভয়াৰণ্যত কি আছিলে গছ একদম ভৰি আছিলে চাৰিওফালে জংঘল আছিলে যিটো ভালুকপুং যোৱা ৰাস্তা আছে এতিয়া আপুনি অকল গছৰ মূঢ়াবিলাক দেখিব কোনে কাটিলে কিয় কাটিলে আৰু তাত চবতকে ৰাস্তাটো আজিলৈকে বঢ়া নাই এই সকলোবিলাক কিছুমান কাৰণ আছে যাৰ ফলত আমি অলপ জাগাত আমাৰ উষ্ণতা বৃদ্ধি হৈ গৈ আছে এতিয়া আপুনি মেঘালয়ত গ'লে চাব মেঘালয় ৱেডাৰ বৰ ধুনীয়া হৈ আছে তাত এতিয়া বৰষুণ হৈছে কিয়খন গোটেই মেঘালয়খনত ন' ডাউট সেইটো হিল ষ্টেচন হয় বাট ষ্টিল মেঘালয়ত যিমান গছ আছে ন গছবিলাক কাটিব পৰা নাই গতিকে পৰিৱেশ সংৰক্ষণ কৰা আৰু আমাৰ এৱাৰনেছ যিটো বায়'ডাইভাৰ্চিটি কনজাৰ্ভেশ্যনৰ কাৰণে যিটো এৱাৰনেছত ন আমাৰ বহুত গুৰুত্বপূৰ্ণ আহি পৰিছে নহ'লে বা আগন্তুক 10-20 বছৰৰ ভিতৰত ন আমাৰ কাৰণে মানে কি হ'ব সাধাৰণ মানুহে চলাই টান হৈ পৰিব কাৰণ এচি লগোৱাটো সকলোৰে সামৰ্থ্য নাথাকে আহক এতিয়া পিছৰ টপিকটো চাওঁ
গ্লোবেল ট্ৰেভেল এণ্ড টুৰিজম ইণ্ডেক্স কি হৈছে ইণ্ডিয়াছ ৰেংক অন ৱৰ্ল্ড ইকনমিক ফৰামছ ট্ৰেভেল এণ্ড টুৰিজম ডেভেলপমেণ্ট ইণ্ডেক্স হেজ ৰাইজেন টু 39 প্লেচ ইয়াৰ আগত যিটো ইয়াৰ আগত 2021 চনত হৈছিলে সেইটোত কিমান আছিলে ভাৰতৰ ৰেংক আছিলে 54th অ'কে আৰু 2019ত ইয়াতকৈ উন্নত আছিলে কি হ'ল যেতিয়া মানে কভিড আহিল ন কভিডৰ পিছত যিটো আমাৰ টুৰিজম ডেভেলপমেণ্ট ইণ্ডেক্স আছিল কভিডত অবভিয়াছলি কমি গৈছে ডাঙৰ পেণ্ডেমিক আছিলে সকলো ট্ৰেভেল আৰু টুৰিজম ছেক্টৰবিলাক বন্ধ হৈ পৰিছিলে গতিকে ন' ডাউট এইবাৰ ভাৰতবৰ্ষই 39 নম্বৰ প্লেচলৈকে আগবাঢ়িছে 54ৰ পৰা টপ 5 কাউণ্ট্ৰিজ কোনবিলাক আছে আমেৰিকা আছে স্পেইন আছে জাপান ফ্ৰান্স অষ্ট্ৰেলিয়া আছে আৰু এতিয়া চাব ইণ্ডিয়া ক'ত ক'ত কেনেকৈ আগবাঢ়ি চাব ইণ্ডিয়া হৈছে হাইলি প্ৰাইচ কম্পিটিটিভ মাৰ্কেট হয় ইণ্ডিয়াত 98 পজিশ্যনত আছে কম্পিটিটিভ এয়াৰ ট্ৰেন্সপৰ্টত 26 নম্বৰত আৰু গ্ৰাউণ্ড আৰু পৰ্টত 25 নম্বৰত আছে কিন্তু ইণ্ডিয়াৰ যে উন্নতি হৈছে এইকেইটা ক্ষেত্ৰত চাওক নেচাৰেলত ইণ্ডিয়া 6 পজিশ্যনত আছে কালচাৰেলত 9th আছে আৰু নন লেজাৰ্ড ইণ্ডিয়া 9th আছে আৰু এইবিলাক কি হৈছে আমাৰ ৰিচৰ্চ যিবিলাকে কি কৰিছে আমাৰ মানে মানুহক ফুৰিবলৈ আৰু টুৰিজিমত এইবিলাক এই আমাৰ নেচাৰেল কালচাৰেল এই সকলো বস্তু কি কৈছে মানুহক আগ্ৰহ কৰিছে যে আহক ভাৰতত ফুৰক ভাৰতৰ টুৰিজিমটো উন্নতি কৰক এতিয়া চাব গ্লোবেল inflationary trends have affected the price competitiveness এটা চাব গ্লোবেল ইনফ্লেশনাৰী ট্ৰেন্ডছ মানে কেনেকুৱা আছে এই যে ইনফ্লেমেশন হয় ন মানে কি যে এটা বস্তুৰ দাম কত কেনেকা বাঢ়িছে এটা সবতকে গ্লোবেল ইনফ্লেশনাৰী ইনডেক্স কত বেছি ভেনেজুয়েলাত বেছি হৈছে তাত প্ৰায় 363% বস্তুৰ দাম বাঢ়ি আছে তো এইবিলাক চাব লাগিব কত বেছি ভাৰতবৰ্ষত প্ৰায় 33% হেনেকুৱা ইনক্ৰিজ হৈ আছে গতিকে বস্তুবিলাক কি হৈছে এটা বস্তুৰ দাম পৃথিৱীৰ কোনখন দেশত কিমান পৰিমাণে বৃদ্ধি হৈ আছে বা কোনখন দেশত তাৰ চাহিদা কিমান বা সেইটো আমি গ্লোবেল ইনফ্লেশ্যনাৰী ট্ৰেণ্ডত পেলাব ঠিক আছে এইটো কি হৈছে প্ৰাইচ কম্পিটিটিভনেছত এফেক্ট কৰিছে এয়াৰ ট্ৰেন্সপৰ্ট আৰু টুৰিষ্ট ছাৰ্ভিছতো এফেক্ট কৰিছে ঠিকে আছিলে অ'কে দিছে 2019 মান হেৰি হোৱা নাই আৰু ৰিজাল্টিং অভাৰঅল TTDI স্কোৰ ইমান বিলো অ'কে এতিয়া আমি কি কৈছো 2019 আমাৰ অৱস্থা বহুত ভাল আছিলে কাৰণ চাওক কোভিড হোৱা নাছিল ন কোভিডৰ আগত পৰিস্থিতি বহুত সলনি আছে ভাৰতবৰ্ষ পৰ্যটকেৰে ভৰি আছিলে আমাৰ চাব কোভিডৰ পিছত বহুত চেঞ্জ হৈ গ'ল কোভিডৰ আগত যিটো পৰিস্থিতি আছিলে 2 বছৰ প্ৰায় 19 পৰা 20 পৰা 21 প্ৰায় 2 বছৰ সম্পূৰ্ণ ভাৰতবৰ্ষ শ্বাটডাউনৰ নিচিনাকে আছে গোটেই পৃথিৱীয়ে 2019 আগষ্টত পাবলৈ সময় লাগিব গতিকে আমি 2019ত কি এতিয়া TTDI স্কোৰ 2.1% তলত আছো তো কোভিডে কি কৰিলে মানে অৰ্থনীতি ভাঙি পেলালে বহুত মানুহৰ সপোন ভাঙি পেলালে আৰু কোভিডে কি কৰিছিলে যিটো মানুহৰ ফুৰা চকা কৰা ইচ্ছা বহুত ভাঙি দিলে এটা সময়ত কোভিডত ভাবক কেনেকুৱা হৈছিলে মানুহ যদি প্ৰথম অৱস্থাত ঘৰৰ পৰা আহিলে মানুহ 30 দিন কোৱাৰেণ্টাইন কৰি থৈ দিছিলে তো অবভিয়াছলি কোভিড কি আছিলে এই যে পেণ্ডেমিকটো আমাৰ কাৰণে দুঃস্বপ্নৰ নিচিনা আছিলে এতিয়া চাওক AI বা চমুকৈ আৰ্টিফিচিয়েল ইন্টেলিজেন্স ইন এগ্ৰিকালচাৰ সেক্টৰ ইয়েস চাও এই বিষয় The article talks about benefit of using artificial intelligence in agriculture sector which can revolutionize the agricultural landscape of Assam especially tea industry হয় এটা চাও চাহৰ এনে অৱস্থা বে আমি চাহিছো গতিকে আমাৰ কি ভাবিছে এতিয়া চাহ ক্ষেত্ৰত যদি আমি যদি হেৰি লগাও আমাৰ আৰ্টিফিচিয়েল ইন্টেলিজেন্স লগাও তেতিয়া কেনেকুৱা কিছুমান ডেভেলপমেন্ট আমি পাব পাৰো চাহ হৈছে তো চাহক আমি ইয়াৰ about skin the story of artisan opportunity difficulty quest for a future with every aspect of daily life okay আমাৰ এতিয়া AI সকলোতে লাগে ChatGPT আহি গৈছে আৰু দুদিন মাহত কেনেকা হ'ব AI আমাৰ ডিজিটেল এসিস্ট্যান্টৰ নিচিনা হৈ পৰিব এতিয়া AI ইন এগ্ৰিকালচাৰ বস্তুটো চাও with growing population and climate change technology role in enhancing resilience in Indian agriculture significant obviously তো এটা অসমৰ ক্ষেত্ৰত AI কত লাগিব চাও টি ষ্টেটত লাগিব টি ষ্টেটত ইৰিগেশ্যন সেক্টৰত লাগিব স্মাৰ্ট ইৰিগেশ্যন জলসিঞ্চন ব্যৱস্থা লাগিব অটোমেশ্যন অফ টি প্ৰসেসিং যাতে কি কৰিব লাগিব আমাৰ প্ৰডাকচন বাঢ়ে এইবিলাক বস্তু চাব লাগিব আমি এতিয়া এগ্ৰিকালচাৰ চাব ফ্ৰম সিড কালেকচন টু হাৰভেষ্ট এণ্ড মাৰ্কেট ফৰকাস্টিং তো কি কৰিব লাগিব আমি কেতিয়া শস্যবিলাক কালেক্ট কৰিম কেতিয়া আমি সেইবিলাক হাৰভেষ্ট কৰিম আৰু মাৰ্কেটত তাৰ কেনেকা মানে ফিউচাৰ মাৰ্কেট প্ৰেডিকচন হ'ব এই সকলো AI পাৰে অবভিয়াছলি AI কি AI কাৰণ সুপাৰ কম্পিউটাৰ বা হেনেকা এটা সফটওয়্যাৰ প্ৰয়োজন নহব এই সফটওয়্যাৰ কৈ দিব যে বৰষুণ এনেকা টাইমত হ'ব আপোনালোকে এই সময়ত শস্যটো ৰ বা আপোনালোকে অমুক সময়ত মাৰ্কেটৰ চাহিদা বাঢ়ি আছে এই সময়ত বস্তুবিলাক বিক্ৰী কৰি দিয়ক এই সকলোবিলাক AI কাউণ্ট কৰিব হয় নহয় আৰু কি কৰিব ইল্ড প্ৰেডিক্টিভ মডেলছ মানে non destructive assessment of crop condition through thermal camera sensor nutrient and moisture status এই কি কৰিব thermal camera কি কৰিব তাত মানে moisture কিমান আছে তাত কিবা পেষ্ট লাগিছে নেকি বা তাত মানে এইবিলাক কীট পতংগ সোমাইছে নেকি সকলোবিলাক AI চাব আৰু AI কি কৰিব হি চাব যে কিমান পৰিমাণৰ চাব AI কম্পিউটাৰত কি কম্পিউটাৰ সফটওয়্যাৰ হয় মানুহৰ মেড ভুল হয় কিন্তু মেচিনৰ ভুল নহয় তো কৈ দিব যে ইমানখিনি জায়গাত ইমানখিনি সাৰ লাগিব যেতিয়া সাৰৰ মিক্সিং কৰিব ক'ব যে ইমান ধৰক 1 বিঘা মাটিত ইমান কেজি সাৰ হলে হ'ল তাতকে বেছি নালাগে তো মানে সেই হিচাপে কাম কৰিব পাৰিব তো এইবিলাক কি কৰিব আৰু কিমান পানী লাগিব এতিয়া পানীৰ প্ৰবলেম বহুত হৈ আছে তো পানীৰ এটা হিচাপ কৰি দিব যে ধৰক এক কঠা মাটিত আমাক
সাপোজ ধৰক আজিৰ দিনটোৰ কাৰণে 1000 লিটাৰ পানী পেলাব লাগিব তো হিচাপটো কৰি দিব তো সেই হিচাপে মেচিনে পেলাই দিব এই সকলোবিলাকত পৰিব এগ্ৰিকালচাৰত পৰিব এআই কিছুমান গুড ইফেক্টত এটা ইনিচিয়েটিভ চাওক কি ইনিচিয়েটিভ লৈছে হা ইনিচিয়েটিভ বিলাক চাই যাব The Union Budget of 2018-19 mandated Niti Aayog to establish national program of AI with unique brand of AI for all. ঠিক আছে Budget of 2020 to 23 a new fund was allocated through the NABARD to finance startup in agriculture and other rural enterprises and introduce new programs to focus on digitalization in agriculture হয় এটা কি কৈছে এগ্ৰিকালচাৰ কি ডিজিটালাইজ কৰিব দিছে এইটো চৰকাৰৰ কিছু নতুন পদক্ষেপ হৈছে এটা সব নাবাৰ্ড ঠিক আছে নাবাৰ্ড মানে কি হৈছে National Bank for Agriculture and Rural Development. নাবাৰ্ড মানে কি ন্যাশনাল বেংক ফৰ এগ্ৰিকালচাৰ এণ্ড ৰুৰেল ডেভেলপমেণ্ট এই নাবাৰ্ডে কি কৰে নাবাৰ্ডৰ ছুপাৰভাইজৰী বডি হয় আমাৰ যিবিলাক ৰিজনেল ৰুৰেল বেংক আছে ন ৰিজনেল ৰুৰেল বেংক যিবিলাক আছে ন তাৰ আই ছুপাৰভাইজাৰ বা মেইন ছুপাৰভাইজাৰ বডি হয় এটা ৰিজনেল ৰুৰেল বেংক কোনবিলাক আমাৰ যে আছে আসাম গ্ৰামীণ বিকাশ বেংক হয় নহয় আসাম গ্ৰামীণ বিকাশ বেংক AGVB আসাম গ্ৰামীণ বিকাশ বেংক ঠিক সেইদৰে আছে অৰুণাচল প্ৰদেশ ৰুৰেল বেংক APRB সেইদৰে আছে উত্তৰ বিহাৰ গ্ৰামীণ বেংক UBCB এইবিলাক কি ৰুৰেল বেংক হয় হা এইবিলাকে আমাৰ ৰুৰেল লেভেলৰ কাম কৰে আমাৰ গ্ৰামীণ বিকাশ বেংক সকলে জানে তো এইবিলাক নাবাৰ্ডে কন্ট্ৰোল কৰে আৰু তাৰ থ্ৰু কি কৰে তেওঁলোকে ফাইনান্সিয়েল ষ্টাৰ্টআপ বা এগ্ৰিকালচাৰ সেক্টৰ বিলাকত যথেষ্ট সহায় কৰে এটা ধৰক মেইনছৰ প্ৰেক্টিছ কুৱেশ্যন দি থোৱা আছে ক্ৰিটিকেলি ডিসকাস দ্য ৰোল অফ AI ইন এগ্ৰিকালচাৰ সেকশন উইথ স্পেচিয়েল এমফেচিছ অন আসাম এগ্ৰিকালচাৰ ঠিক আছে ইয়াত চাব এতিয়া AI কেনেকা লাগিব এতিয়া প্ৰথমতে চাব অসমৰ কৃষি অৱস্থা কেনেকুৱা হয় অসমৰ কৃষি অৱস্থা বেয়া জলবায়ু অৱস্থা বেয়া হৈ আছে অসমৰ এতিয়া কি হৈ আছে যেটো মানে বতৰৰ কাৰণে হৈ আছে যিবিলাক মানে কেমিক্যাল বা মানে ৰাসায়নিক সাৰৰ কাৰণে অৱস্থা বেয়াই চালে তাৰ পাছত AI ৰোলটো লিখি দিব AI কেনেকা হেল্প কৰিব AI কেনেকা প্ৰেডিক্ট কৰি দিব আমাক কিমান সাৰ লাগে AI কেনেকা মাৰ্কেটখন ফৰকাস্ট কৰিব এতিয়া কি হয় কিটা মই দেখে নহয় যে কেতিয়াবা চাব জলাৰ কেজি 400 টকা গৈ পায় কেতিয়াবা জলাৰ কেজি 10 টকা 5 টকা হৈ যায় তো এইবিলাক কি কাৰণে হয় এইবিলাক কাৰণে আমাৰ প্ৰেডিকচনটো নাই তো লিখিব যে মাৰ্কেট প্ৰেডিকচনটো কেনেকা হেল্প কৰিব খেতিয়কৰ কেনেকা উন্নতি কৰিব সকলোবিলাক কি কৰিব এই AI যেটো এফেক্ট কৰিব ন অবিয়াসলি যদি AI লাগি যায় ন খেতিয়কে গম পাব ন কোন সময়ত বিক্ৰী কৰিব লাগে কি নালাগে আৰু খেতিয়ক বিলাকৰ হাতে হাতে যদি নিজৰ AI সিস্টেম থাকে বা তেওঁলোকে এপ ইউজ কৰিব পাৰে তেতিয়াতো যেটো সিন্ডিকেট শ্ৰেণী আছে ন যে বস্তুটো কিনি ৰাখি থৈ দিয়ে বহুত দিন সেই শ্ৰেণীটো নিজে যে নোহোৱা হৈ যাব এতিয়া প্ৰবলেমটো কি খেতিয়ক বিলাক উৎপাদন কৰে কিন্তু কেতিয়া বেচিবলৈ কি লাগে নাজানে মাৰ্কেটখন সিন্ডিকেট কৰি বহি আছে তো AI আহি গলে কি হ'ব অন্তৰ খেতিয়কে জানিব যে এইটো সময়ত এইখিনি কৰি দিও বা ইমান দিনত বস্তুৰ দাম বাঢ়ি গৈ আছে তো খেতিয়কসকলে যেটো চৰকাৰে ডিজিটেলাইজেশন প্ৰসেস কৰিছে খেতিয়কে যদি নিজে নিজৰ মাৰ্কেটটো বুজি নিব পাৰে ফৰকাস্ট হ'ব পাৰে যে বৰষুণ হ'ব নহব ঠিকমতে একুৰেট হিচাপ বিলাক পায় হাৰৰ হিচাপ বিলাক পায় তেতিয়া কি হ'ব খেতিৰ অৱস্থা অবিয়াসলি ভাৰতৰ উন্নতি হ'ব অসমৰ উন্নতি হৈ যাব তো এই সকলো বিলাক টপিক বিলাক চাব চাই কেনে আমাক কি কৰিব আমাৰ যেটো পোকা টেষ্ট সিৰিজ @gmail.com আছে তাত জনাব 250 শব্দৰ ভিতৰত আমি ইয়াৰ কাৰণে বাট চাই থাকিম আপোনালোকৰ এইটো এটা মেইনছৰ এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন হ'ব পাৰে বুলি মই ভাবো এতিয়া চাওক এম্বেলিকা চক্ৰৱৰ্তী এইটো কি চাও হক Embelica sacrabarti, a new plant species, was discovered from Adamalaya forest range of Kerala. ঠিক আছে এটা নিউ প্ল্যান্ট স্পেচিছ হয় ইট ইজ এ শার্প মানে কি এটা গুল্ম জাতীয় হা গুল্ম জাতীয় কও যে বৃক্ষ গুল্ম তৃণ এই গুল্ম জাতীয় হয় বা জোপোহা জাতীয় গছ হয় ইন ট্রপিক্যাল রেইন ফরেস্ট এন্ড attains a height approximately 2 meter এই 2 মিটাৰ মানে ওখ হয় the leaves are large with shiny elongated oval shape up to 13 centimeter এর পাত বিলাক এনেকুৱা সব oval সাইজৰ হয় Okay, the flowering and fruiting occur during December to June. Okay, it belongs to gooseberry family and has name after Tapas Chakraborty. It is এজন প্ৰখ্যাত বৈজ্ঞানিক হয় for Botanical Survey of India হয় আৰু তেওঁ কিহৰ কাৰণে কাম কৰিছিল তেওঁ ফিলাইন থেসিসৰ কাৰণে কাম কৰিছিল বা যেটো মানে গুল্ম জাতীয় বা জোপোহা জাতীয় বৃক্ষৰ ওপৰত ষ্টাডি কৰিছিল আৰু এই Botanical Survey of India কত আছে এইটো আছে কলকাতা এইটো আছে কলকাতাত আছে আৰু কেতিয়া স্থাপন কৰিছিল
1890 স্থাপন কৰিছিলে হা আৰু এই বটানিকেল সাৰ্ভে অফ ইণ্ডিয়াই কি কৰে যিবিলাক এন্ডেঞ্জাৰ্ড যিবিলাক মানে ফ্লোৰা আৰু ফানা আছে তাৰ ওপৰত অধ্যয়ন কৰে কিছুমান নতুন প্ৰজাতিৰ উদ্ভিদৰ লাইনৰ ওপৰত ৰিচাৰ্চ কৰে বটানিকেল সাৰ্ভে অফ ইণ্ডিয়াই ঠিক আছে আৰু তাপস চক্ৰৱৰ্তী নামতে কি দিলে এইটো এম্বেলিকা চক্ৰৱৰ্তী বুলি নামটো দি থৈ দিলে এতিয়া চাব ইট ইজ দ্য 16th নিউ প্লেন্ট স্পেচিছ ডিস্কভাৰ্ড ফ্ৰম আৰ্নাকুলম ডিষ্ট্ৰিক্ট এইটো ক'ত আছে কেৰেলাত আছে হা কেৰেলাৰ এখন ডিষ্ট্ৰিক্ট হয় আৰ্নাকুলম উইদিন এ স্পান অফ 12 years বাই দ্য টিম তো যিটো তুমি এইবিলাক মানে এম্বেলিকা চক্ৰৱৰ্তী বিচাৰিছে তেওঁলোকে কি কৈছে 16 নম্বৰ নতুন প্ৰজাতিৰ উদ্ভিদ আৱিষ্কাৰ কৰিলে এম্বেলিকা যিটো ক'ত আছে আৰ্নাকুলম ডিষ্ট্ৰিক্টত আছে এটা সব জায়ান্ট ভাইৰাছ এইটো কি দেখাই আছে এইটো ইয়েলোষ্টন হট স্প্ৰিং দেখাই আছে হা চাওক এইটো ইয়েলোষ্টন হট স্প্ৰিং এইটো ক'ত আছে ইউএছ এত আছে ঠিকে আছে এইটো ইয়েলোষ্টন হট স্প্ৰিং হয় বা গৰম পানী হয় এইটো ক'ত আছে আমাৰ ইউএছ এত আছে ওকে চাওক the scientists have unearthed a giant viruses dating back to 1.5 billion year in Yellowstone hot spring এটা giant virus হা বিচাৰি পাইছে ক'ত প্ৰায় 1.5 billion year আগত মানে হি আছিল ইয়াতে The term giant refers to their exceptionally large genomes compared to more common viruses. They do not possess any risk to human. কি হয় তাৰ যেটো DNA sets of DNA যেটো genomes মানে কি হয় sets of DNA হয়তো কি হয় মানে বাকি বিলা ভাইৰাছকে বহুত ডাঙৰ হয় গতে কি হয় আমাৰ হিউম্যানক ন ই এফেক্ট কৰিব নোৱাৰে আমাৰ হিউম্যানৰ একো ৰিস্ক নাই তাৰ কাৰণে ই কি কৰে some consist of bacteria while they belong to আৰ্চিয়া সিঙ্গল সেল অর্গানিজম এটো কি এককোষী জীৱৰ কিছুমান মানে এটা স্ট্ৰিমলাইন হয় যত এককোষী জীৱৰ কেনেকুৱা সেই পৰিবেশ সৃষ্টি আছিলে সেই বিষয়টা আইডিয়া কৰিব পাৰি These giant viruses provide valuable insight into a period when single-celled organisms were starting to embed on Earth. তো এইটো কেতিয়া হয় যেতিয়া এককোষী জীৱ পৃথিৱীত আহিছিল ন তেতিয়াৰ পৰা এইটোৰ মানে কি আছে এইটো জীৱৰ আমাৰ মানে এটা মানে আইডিয়া দিব যে তাৰ মানে সেইটো সমসাময়িক হ'ব ন গতিকে আইডিয়া পাম যে এককোষী জীৱবিলাকৰ কেনেকা ইভলিউশন হৈছিল By studying ancient viruses, researchers can gain a better understanding of evolutionary history and environmental factors that shape the origins of life on Earth. তো এইটো পঢ়ি কি কম আমাৰ যেটো জীৱ যে প্ৰমবিকা হৈছে বা এনভায়ৰনমেন্টাল যিবিলাক ফেক্টৰ কেনেকা চেঞ্জ হৈ গল হয় নহয় এটা আমি আইডিয়া পাব পাৰো তো এইটো কি হৈ গল এটা আমাৰ মানে জীৱৰ কৰ্মবিকাশৰ লগত জড়িত এটা টপিকস ঠিক আছে এটা যাব The one of the most famous hot spring in Yellowstone is Grand Prismatic Spring, which is the largest hot spring in United States and third largest in the world. কোন পালো এতিয়া largest US কোনটো Grand Prismatic Spring হয় আৰু কি হয়তো third largest গতি পৃথিৱীত third largest এটা দিছে সব prelims or practice question দিছে আপোনালোকৰ কাৰণে The Global Travel and Tourism Index is released by কোনে কৰে আমাক অপচনটো আপোনালোকে কমেন্ট সেকশনত জনাব গতিকে আমাৰ আজি আপোনালোকে টপিক সমূহ চালে আশা কৰো আমাক আপোনালোকে টপিক সমূহ ভাল পাই আছে আমাক লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিব তো এগেইন ওয়েলকাম টু কম্পিটিশন কেয়াৰ বাই দা অফিচাৰ ফৰ দা অফিচাৰ্স ধন্যবাদ বিদায়